নমস্কাৰ, মই আজি এটা দৈৰ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই দৈখিনি এই চালনীখনত পানীখিনি এইদৰে গুচাই লৈছোঁ। পানীখিনি যাব দিব, বেছি টেঙা দৈ নল'ব। এতিয়া মই এয়া চালনীখনতে চামুচখনেৰে এইদৰে চালনীখনতে এইদৰে চালি ল'ম। এয়া দেখিছেনে, এইদৰে মিহি কৰি ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই দৈখিনি চালনীখনত ভালদৰে চালি ল'লোঁ। এতিয়া মই ইয়াতে গাখীৰ দিম। গাখীৰ মই আধা লিটাৰ দি দিম। এইদৰে গাখীৰখিনি দেখিছেনে কিমান ডাঠ গাখীৰ। এইদৰে মই আধা লিটাৰ গাখীৰ ইয়াতে দি দিলোঁ। বেছি পনীয়া গাখীৰ নল'ব, অলপ ডাঠ গাখীৰটো ল'ব। এতিয়া মই গাখীৰখিনি ভালদৰে ইয়াতে উতলাই লওঁ। সোৱাদ অনুযায়ী চেনি দিব। ইয়াত মই 5-6 চামুচ চেনি দি দিছোঁ। আপোনালোকে চেনি নাখালে গুড় দিব পাৰিব। এয়া উতলিছে দেখিছেনে। এইদৰে মই লৰাই থাকিম। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল লাগে। ইয়াতে মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এয়া মই 2 চামুচ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। ইয়াতে অলপ গাখীৰ দি দিছোঁ। এইখিনি মই ঘোল এটা বনাই ল'ম এইদৰে। এয়া মই কাষ্টাৰ্ড পাউডাৰখিনি ভালদৰে মিক্স কৰি ল'লোঁ গাখীৰৰ লগত। এতিয়া মই ইয়াতে অলপ কমকৈ এইদৰে দি মিক্স কৰি ল'ম। এয়া মই গোটেইখিনি দি দিলোঁ। কাষ্টাৰ্ড পাউডাৰ 2 চামুচ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া মোৰ ডাঠ হৈ আহিছে আৰু অলপ সময় লৰাই থাকিব লাগিব। এয়া মোৰ দেখিছেনে ডাঠ হৈ আহিছে। এইখিনি হৈ গ'ল। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি কেৰাহীখনত আৰু 1 মিনিট সময় এইদৰে লৰাই থাকিম। এয়া মই গেছ অফ কৰি দিলোঁ। এইদৰে কেৰাহীখনত লৰাই থাকিম। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে অলপ ঘি সানি দিছোঁ। এইদৰে ঘি সানি ল'ব। এতিয়া মই ইয়াতে মিঠাইৰ মিশ্ৰণখিনি দি দিম। বেছি ঠাণ্ডা হ'ব নিদিব। আপোনালোকে অলপ গৰমে গৰমে এইদৰে লৈ ল'ব। বেছি ঠাণ্ডা হ'লে তেতিয়া আপোনালোকে মিলাবলৈ টান পাব। এইদৰে
মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে ট্ৰাই কৰিব দেই। আপোনালোকে ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ইয়াতে মই এয়া বাদাম দি দিছোঁ। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ ভাল পায় তাকে দিব পাৰিব। এইদৰে মই দি খুব ভাল লাগে। আপোনালোকে বনালে গম পাব নিশ্চয়। দোকানৰ মিঠাইতকৈও বেছি ভাল হয় খাবলৈ। আপোনালোকে এবাৰ যদি বনায় ঘৰত বাৰে বাৰে এই বৰফিটোৰ কথা বনাবলৈ কৈ থাকিব। এয়া মই মিলাই ল'লোঁ। এতিয়া মই 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই 10 মিনিট সময়ৰ পাছত আপোনালোকক মই কাটি দেখাম। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰিলে গম পাব। খুব টেষ্টি হয়। এইদৰে ছাইডৰখিনি মই গুচাই ল'ম। মই আপোনালোকক এয়া এপিচ দেখাই দিছোঁ ওচৰৰ পৰা। ইমান ধুনীয়া হৈছে দেখিছেনে? দেখাত যিমান ধুনীয়া হৈছে আপোনালোকে খালেও গম পাব। বহুত বেছি টেষ্টি হয়। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।